নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক কি খবৰ? আশা কৰোঁ সকলোৱে ভালে। বৰ্তমান মোৰো ভালেই। এতিয়া বনাব লৈছোঁ চব্জি বনাবৰ কাৰণে কেৰাহীখন পাতি দিলোঁ। লগতে পিঁয়াজ, জলকীয়া, আদা, নহৰু, লগতে দুটামান জালুক তেলতে দি নিমখ জলকীয়াও জোখত দি প্ৰথমতে মই বিলাহী দুটা কাটি লৈছিলোঁ। বিলাহীখিনি এতিয়া ভাজি ল'ব লৈছোঁ। আৰু এইফালে লৈছোঁ পিয়ালি পালেং। ইয়াতে পিয়ালি পালেংখিনি মিহি মিহিকৈ কাটি ল'লোঁ ভালে ধুই। তাৰপৰা আলু দুটাও কাটি লৈছোঁ মিহি মিহিকৈ। এতিয়া পিয়ালি পালেংখিনি অলপ দেৰি ভাজি লোৱাৰ পাছত আলুখিনি দি দিম। আলুখিনি দি অলপ দেৰি লৰাই দিয়াৰ পাছত এইখিনি গেছটো কমাই অলপ দেৰি ভাজিব লাগিব। এতিয়া মই গেছটো কমাই ঢাকনখন মাৰি দিছোঁ 5 মিনিটমানৰ কাৰণে। ভাজিখন ধুনীয়াকৈ আলু, বিলাহী, পিয়ালি পালেং সিজিব দিলোঁ। আৰু এতিয়া এখন হাতে মোবাইলটো ধৰিছোঁ, এখন হাতে চব্জি লৰাইছোঁ। অকণমান অসুবিধা হৈছে, তেওঁ ভাবিলোঁ আপোনালোকক দেখাওঁ। আৰু এইফালে মোৰ ইয়াতে অকণমান পানী দিবলগীয়া হৈ গ'ল। মানে কি হ'ল, অকণমান থপথপীয়াকৈ বনাম বুলি ভাবিছোঁ, মানে অকণমান জোল কৰিম বুলি ভাবিছোঁ। সেয়েহে মানে পানী অকণমান দি দিলোঁ। আৰু পানীকণ দিয়াৰ পিছতে উতলিবলৈ দিলোঁ। ধুনীয়াকৈ উতলি আহিলে আৰু আলু, পিয়ালি পালেং, বিলাহী ধুনীয়াকৈ সিজি গৈছে আৰু গোন্ধটো খুব ধুনীয়া মাৰিছে। আৰু এনেকৈ সেউজীয়া শাক পাচলি কেতিয়াবা বনাই খাই ভাল লাগে। বহুত দিনৰ মূৰত যিহেতু খাওঁ, এনেকুৱা তৰকাৰীবোৰ খাবলৈ পালে মাছ মাংসলৈও মনত নপৰে দেই। আমাৰ গাঁৱলীয়া মানুহৰ কথা কৈছোঁ। আৰু এইফালে লাষ্টত তৰকাৰীকণৰ ৰং এনেকুৱা হৈছে, আপোনালোকক দেখালোঁ। আৰু যিহেতু মছলাটো আমি কম খাওঁ, আদা, নহৰু আৰু জালুক মছলা এয়াই দিওঁ, বাকী মছলা ইমান নিদিওঁ। আৰু এতিয়া তৰকাৰী ৰেডি হৈ গ'ল। এতিয়ালৈ ৰাখিছোঁ, বাই।